আজি সময়খিনি দেখুন দিনত দিনত কিমান তীব্ৰ গতিত আগবাঢ়ি আছে নহয়নে নতুন টেকনলজি নতুন চাকৰি নতুন প্ৰয়োজন এই পৃথিৱীখন আগৰ দৰে নহয় এতিয়া জীয়াই থাকিবলৈ আগবাঢ়িবলৈ আৰু সফল হ'বলৈ ডিগ্ৰী নহয় স্কিল লাগে এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ক'বলৈ গৈ আছো আজিৰ যুগত কোন স্কিলসমূহ অতি প্ৰয়োজনীয় ষ্টুডেন্ট চাকৰি সন্ধানী নাইবা উদ্যোক্তা সকলৰ বাবে এই ভিডিঅ'টো প্ৰথমটো স্কিল হ'ল ডিজিটেল লিটাৰেসি মোবাইল কম্পিউটাৰ গুগল ডক সোশ্যাল মিডিয়া আৰু এতিয়া এআই এইবোৰ জনাটো বাধ্যতামূলক আজিকালি ChatGPT Canva Notion ইত্যাদি টুলবোৰ কাম সহজ কৰি দিছে কিন্তু শিকিব লাগিব আৰু শিকিলেহে সময়ৰ গতিৰ লগে লগে আমি আগবাঢ়ি যাব পাৰো দুই নম্বৰ স্কিলটো হ'ল কমিউনিকেশ্যন স্কিল ইংৰাজী নহলেও সমস্যা নাই কিন্তু বাকি ভাষাবিলাক জানিব লাগিব ভালকৈ শুনিব লাগিব লিখিবও লাগিব আজিৰ দুনিয়াত যোগাযোগৰ শক্তি থাকিলেহে আগবাঢ়িব পৰা যাব হেতু হ'ব পাৰে হিন্দীয়ে নহওক কিয় বেংগলী নহওক কিয় বা অসমীয়াই নহওক কিয় মানুহৰ লগত কানেকশ্যন বিল্ড কৰিলে বিজনেছ কৰিব পৰা যাব আৰু মানুহৰ লগত কানেকশ্যন বিল্ড কৰি আমি গোটেই পৃথিৱীটো ভালকৈ চলাব পৰা যাব তিনি নম্বৰ স্কিলটো হ'ল ক্ৰিটিকেল থিংকিং আৰু প্ৰবলেম সলভিং এইটো বুজিবলৈ এটা এক্সাম্পল হ'ব পাৰো হেতু হ'ল এজন সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰে যদি কিবা ইনফৰমেশ্যন বিলাই দিয়ে মানুহৰ মাজত আৰু হেতু আমি যদি অন্ধভাৱে বিশ্বাস কৰো তেন্তে হেতু ভুল হ'ব প্ৰশ্ন কৰিব লাগে আৰু হেতু বিচাৰি উলিয়াব লাগে ৰিসাৰ্চ কৰিব লাগে তাৰ পিছতহে বিশ্বাস কৰা যাব আৰু হল প্ৰবলেম সলভিং কোনো সমস্যা দেখিলে আমি ভয় পাওঁ হেতু ভয় পাব নালাগে একচুয়ালি সমাধান কেনেকৈ কৰিব পাৰো হেতু বিচাৰি উলিয়াব লাগে যদি এবাৰ সমস্যা বিচাৰি উলিয়াই হেতু সমাধান কৰিব পাৰো তেনেহলে টকা হৈ যাব চাকৰিত এই ধৰণৰ মানুহৰ বহুত প্ৰয়োজন স্কিল নম্বৰ 4 এডাপ্টেবিলিটি পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই শিকি থাকিব লাগিব পৃথিৱী সদায় সলনি হৈ আছে এইটো আমি জানো যি মানুহে পৰিৱৰ্তনৰ লগত খাপ খুৱাই চলিব পাৰে তেৱই এই পৃথিৱীত শ্ৰেষ্ঠ থাকিব হেহে পৰিৱৰ্তনৰ লগত নিজক প্ৰতি মুহূৰ্তত পৰিৱৰ্তনৰ চেষ্টা কৰিব লাগিব স্কিল নম্বৰ 5 ইমোশনাল ইন্টেলিজেন্স আপুনি নিজৰ মনোভাৱ নিয়ন্ত্ৰণ কৰিব জানেনে আন মানুহৰ অনুভৱ বুজিব জানেনে যদি হয় তেন্তে আপুনি এখন টিম বা বিজনেছমেনৰ দৰে দামী ব্যক্তি কাৰণ দোকানত কাস্টমাৰ আহিছে আৰু আপুনি সেই কাস্টমাৰ জনৰ ইমোশনটো বুজি আছে সেই মানুহৰ জনৰ কি প্ৰয়োজন একচুয়ালি হেতু যদি বুজি পায় তেনেহলে আপোনাৰ বিজনেছটো বহুত আগবাঢ়ি যাব আৰু আপুনি সফল হ'ব স্কিল নম্বৰ 6 ফাইনান্সিয়েল লিটাৰেসি এই স্কিলটো স্কুলত শিকোৱা নহয় টকা ব্যৱহাৰৰ জ্ঞান কিদৰে বাজেট বনাব লাগে কিদৰে সঞ্চয় কৰিব লাগে ইনভেস্ট কেনেকৈ কৰিব লাগে এইবোৰ জানিলে আপুনি জীৱনত কেতিয়াও ধন সম্পদৰ অভাৱত নপৰিব ভিডিঅ'ৰ হেগৰ ফালে কিছুমান হাই ইনকাম স্কিল আপোনালোকক দিব খুজিছো হেবোৰ হল ভিডিঅ' এডিটিং গ্ৰাফিক ডিজাইনিং প্ৰগ্ৰামিং ডিজিটেল মাৰ্কেটিং আৰু কপিৰাইটিং এটা স্কিলত মাস্টাৰ হওক আৰু সাকসেস হওক এই ভিডিঅ'ত যিবোৰ আলোচনা কৰিলো আজিৰ দুনিয়াত প্ৰয়োজনীয় সকলো স্কিল এই সকলোবোৰ জানিলো আপুনি এতিয়া কোনটো স্কিলত কাম কৰি আছে কমেন্টত লিখক মই উত্তৰ দিম লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এটো মোৰ সৰু চেনেল বহুত প্ৰয়োজন আপোনাৰ সাপোৰ্ট পুনৰ লগ পাম নেক্সট নতুন এটা ভিডিঅ'ত